মানে কি মই যোৱাকালি তেজপুৰৰ আপোনাৰ জেগা এটাত প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠী তেখেতসকলে মোক নাটক কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছিলে আৰু যোৱা পৰহি মই আহি পালোঁ আৰু যোৱাকালি মানে যিটো মোৰ পে'মেণ্টত তেখেতসকলে নিমন্ত্ৰণ জনাইছিলে মই কৈছিলোঁ যে আমাৰ এটা নিয়ম আছে যে ষ্টেজত উঠাৰ আগত আমি পে'মেণ্টটো ল'ব লাগে যদি তেখেতসকলে ষ্টেজত উঠাৰ আগত মোক অকণমান পে'মেণ্ট দিলে কৈছে কি বাকীখিনি তুমি টেনশ্যন নল'বা তুমি ষ্টেজৰ পৰা নমাৰ পিছতে সকলোবিলাক পাবা ধুনীয়াকৈ নাটক চাটক কৰি ষ্টেজৰ পৰা নামিলোঁ তাৰপিছতে যেতিয়া মই পে'মেণ্টটো বিচাৰিলোঁ এইজনে কয় আনজনে দিব এজনে কয় আনজনে দিব তাৰপিছতে মানে এনেকুৱা এটা সমস্যা যেন মানে কি তৰ্কাতৰ্কিৰ মাজলৈ গ'লগৈ মানে পাৰিলে মানে কোনোবাই মাৰিবহে বাকী আৰু পে'মেণ্টৰ কাৰণে তাৰপিছতে এজন মানে মানুহ এজনে মোক ফোন কৰি ক'লে যে আপুনি একো টেনশ্যন নল'ব আপুনি এতিয়া যাওক আপোনাক কাইলৈ ৰাতিপুৱা আপুনি পে'মেণ্টটো একাউণ্টত পাই যাব তেনেকুৱাকৈ দাদা এজনে মোক ফোনত ক'লে অৱনী দাই যিখন নাটকখনত তেখেতে হেৰি কৰিছিলে ৰচনা কৰিছিলে অৱনী নেওগ দা তাৰপিছতে আজি ৰাতিপুৱা অৱনী নেওগ দাক ফোন কৰোঁতে অৱনী নেওগ দাই ক'লে যে হেৰি আমি যদি পইচা পাই আপোনাৰ কুশল হাজৰিকাদেৱক পইচাখিনি দিলোঁ কিন্তু কুশল হাজৰিকাদেৱে কালি আমি ভাত খাই থাকোঁতে তেখেতে মানুহজন নাইকিয়া হৈ গ'ল তাৰপিছতে কুশল হাজৰিকাদেৱক ফোন কৰোঁতে কৈছে যে আপোনাক আমি একো পইচা দিবৰ কাৰণে নাই আপোনাৰ লগত আমাৰ একো এগ্ৰিমেণ্ট নাই আচলতে মানুহক মই সদায় মানুহক বিশ্বাস কৰোঁ আৰু বিশ্বাস কৰাৰ কাৰণে তেখেতসকলৰ লগত বা তেজপুৰত আগে পিছত আহি থাকোঁ সেইকাৰণে এটা মানে কি মুখৰ চুক্তিতে আহিছিলোঁ নাই 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 মোৰ মানে চবতে লিখিত থাকে কিন্তু তেজপুৰত যিহেতু মই আহি থাকোঁ আৰু তেজপুৰখনৰ লগত এটা সম্পৰ্ক এটা আছে যে মানুহজনৰ বা মানুহখিনিক মনৰ ভাৱটো বুজি মই এগ্ৰিমেণ্ট নকৰোঁ মানে কি কালি তেনেকুৱা এটা মানে কি এনেকুৱা মানে কি মুখত বেবিচাৰ ভাষা বা কোনোবাই বেয়া বেয়াকৈও কৈছে মানে কি মোৰ ফ্ৰণ্টত নক'লেও মোৰ আঁতৰত হ'লেও বেয়াকৈ কৈছে যিবিলাক মানুহে আঁতৰত গৈ কিনে মোক কৈছে কিন্তু নাটকখন যথেষ্ট ভাল আছিলে য'ত নেকি মোৰ 3টা দৃশ্যৰ কাৰণে মোক মাতিছিলে কিন্তু মই 7টা দৃশ্যত মই নাটকখন ধুনীয়াকৈ কৰি দিছোঁ কাৰণ মানুহে ভাল পালে আমি ভাল পাওঁ আমি যিটো শিল্পী কিন্তু তাৰপিছত কালি আৰু আজি যিটো এটা পৰিৱেশ হ'ল যে পইচা এনেকুৱা তেনেকুৱা মানে এনেকুৱা এটা লাষ্টত পৰিণত হ'ল যে পইচাটো আপোনাক আমি নিদিওঁ গতিকে শেষত উপায় নাপায় মই ইয়াৰে তেজপুৰৰ এই আৰক্ষী চকীত উপস্থিত হ'লোঁ এতিয়া মোৰ লগতে যেনেকুৱা হৈছে ভৱিষ্যতে যেন কোনো শিল্পীৰ লগত হয় মই এতিয়া এজাহাৰ দাখিল মই কৰিছোঁ মই এজাহাৰ দাখিল কৰিছোঁ আপোনাৰ কুশল হাজৰিকা কাৰণ তেখেতে মোক আজি তেনেকুৱাকৈ ক'লে আৰু মই তেখেতে অকণমান মানে কি মুখৰ ভাষাটো তেখেতে অকণমান বেয়াকৈ কৈছে অপদস্থ কৰিছে আৰু তাতে যিমানখিনি ব্যক্তি আছিল চবৰেতো মই নাম নাজানো যিকেইজনৰ নাম জানো মোৰ নামখিনি মই কৈছোঁ আৰু মই এটা আশা কৰিম যেন শিল্পীক সদায় শিল্পী হিচাপে জীয়াই থাকিব দিয়ক আৰু শিল্পীক কোনেও যেন কেতিয়াও অপদস্থ নকৰে এইটো ছুটি ফটো মাৰিবলৈ হ'লে ফটো মাৰিলে কেমেৰাটো চোৱা এইটো চুবা ফটো মাৰিবলৈ হ'লে এইটো সময় মিনিষ্টাৰবিলাক কিমান ব্যস্ত থাকে তুমি জানা ইফালে দিল্লীত তোমাৰ দ্বিপাক্ষিক বৈঠক আনফালে তোমাৰ কৰ্মচাৰী পৰিষদৰ ধৰ্ণা ইফালে তোমাৰ উগ্ৰপন্থীৰ লগত আলোচনা আনফালে তোমাৰ শিক্ষক দৰমহা নোপোৱা শিক্ষকৰ আত্মহত্যা বৰুৱা মোৰ ভিন্ন আৰু মই
এইটো নহয় এইটো ওপৰলে আজিহে কিন্তু চাহকাপ খাইছো খাইছো লাগিছে একেবাৰে ডিস্প্ৰ চাহকাপ বাইদেউ ভালকটো ভাল বুলিয়ে ক'ব লাগিব আমাৰ ৰামুৱেতো আজিলৈকে এনেকুৱা চাহ দিয়ে পোৱা নাই আৰু কেতিয়াবা চাহকাপ দিবলৈ আহিলে তাৰ কষ্টৰ উপৰি কষ্ট কৰি থাকোঁতে চাহ গৈ পেলাই আজি দেখোন চামেল আৰ্লি মৰ্ণিঙতে হ'ল মোৰ চাহ মইতো মুখে ধোৱা নাই দিয়া দিয়া আজি গোসাঁই ঘৰত যি দেখিছো চাকি জ্বলিছে কেইদিনমান পিছত দেখিছো দেখোন আপোনাৰ বোৱাৰীয়ে আধা ৰাতিতে বিচনাৰ পৰা উঠাব এইবোৰ সব তহঁতৰ কাম মডাৰ্ণ ফেশ্বনততো এইবোৰ নচলে তহঁতে সবাই নিজে চপাই লৈছতো এতিয়া আকৌ মোৰ ক'বলৈ কি দান আছে মডাৰ্ণ ফেশ্বনত চাহ কেনেকে খায় চাহ নাখায় নহয় কফি খায় কফি কোনে বনায় ঘৰৰ কাম কৰা লগোৱা ওপৰ দিয়া মোবাইল হ'ব আঠটা মছলা কৰিব নালাগে নিজে যেতিয়া ভূতৰ পিতাই আনিছে এতিয়াতো ভাল হ'বই পিছে মোমাই কেনেকুৱা এক্সেলেণ্ট মিনিষ্টাৰৰ ঘৰলৈ আৰু যাব নালাগে কি কৈছা তুমি মই মিনিষ্টাৰৰ ঘৰত চাহ ভাত খাবলৈ যাওঁ নেকি মই তেনেকে কেতিয়া ক'লো এতিয়া বোলা এই মাত্ৰ কৈছা নহয় মানে নকবা আপুনি কৈ থাকে যে মিনিষ্টাৰৰ ঘৰত অমুক খাওঁ তমুক খাওঁ সেইকাৰণেহে কৈছো নকবা আমাৰ ঘৰতো এতিয়াৰ পৰা মিনিষ্টাৰৰ নিচিনাই খানা পাবা একদম ৰাইট কথা কৈছে তই এই ডিস্প্ৰ খানা ইয়াতে হ'ব দিয়া
কোনোবাই ফোন কৰিছে আকৌ কৈছে বোলে ৰং নাম্বাৰ বোলে ৰং নাম্বাৰ এনচেনি মিয়ে হেল্ল' মই কোনে ক'লো আপোনাৰ অভিনন্দন ধন্যবাদ দেই মোক আপুনি যে অভিনন্দন যে জনাইছে যে হা অভিনন্দন বৰুৱাক লাগে হেৰে মোৰ লগত কিয় কথা নাপাতে না মোৰ লগত পাতিব পাৰে কোনোবাই মোক অভিনন্দন জনাইছে এই নহয় হেৰি এই অভিনন্দন আপোনাৰ কিয় লাগে প্ৰতিটো কথাতে কিহৰ প্ৰশ্ন কচোন মই মানুহটোৱে এটা প্ৰশ্ন সোধক হেল্ল' কি হ'ল আজিকালি দেখোন তোমাৰ খবৰ খাতিয়ে নোহোৱা হ'ল আৰু আমাৰ অভিৰ বিয়ালৈও নাহিলা হেৰি কোনটো বেয়া পাইছে কিয় চুপ থাক তই যা ভিতৰলৈ যা কাম আছে বহুত তই ভিতৰলৈ যাচোন যা যাম বেছি কথা কৈ ওপৰলৈ উঠাই গ'ল পাৰিলে আহিবাচোন হ'ব দে থ লোৱা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।